মাছ দেখিছেনে আপোনালোকে? আচলতে আহিলোঁ আজি বৰশী বাবলৈ এজেগালৈ। আহি মই বোলো ভিডিঅ' এটাকে বনাওঁ, বহুত দিন ভিডিঅ'ও দিয়া নাই। আমাৰ উজ্জ্বলক দেখিছেই নহয়, উজ্জ্বলে মাছ এটা লগালে, তাকে খেলাই আছে, আপোনালোকক দেখাইছোঁ চক। তাৰ বুনিটো তুমি ফিডাৰো ধৰি আনাচোন, ৰচি নধৰিবা, ধৰা মাছটো ধৰা, দলি মাৰি দিয়া নহ'লে, আঁতৰি দিয়া মানুহ মাছটো দেখাব চাইজটো ৰ সেইটো মাছটোৰ চাইজ দেখিছেনে আপোনালোকে? চক দুবেগেট মানে আন্দাজটো ধৰি লওক কিমান ডাঙৰ হ'ব পাৰে। বহুত ডাঙৰ নহয়, এইটো প্ৰায় 2 কেজি 200-300 মান হ'ব। আহিছিলোঁ সেয়া মই ক'লোঁ ন, একচুৱেলি মই বৰশী বাবলৈ অহা নাই, মোক উজ্জ্বলেহে লৈ আহিছিলে আজি ফুৰাবলৈ জেগাটোলৈ। সেই বৰশী বাব টেষ্ট কৰিবলৈ, এইকেইদিন নন ষ্টপ মাছ ধৰি আছে, আপোনালোকে সকলোৱে দেখিছে, গ্ৰুপত দি আছে মাজে মাজে। সেইটো পুখুৰী নহয়, এইটো বেলেগ এটা পুখুৰী। উজ্জ্বলে মোক লৈ আহিলে, তো চাবলৈ আহিলোঁ। মই বোলো যাওঁচোন ব'ল, মই বৰশী নাই আনা, তাৰ বৰশী বাই আছে। তো জেগাবোৰ ধুনীয়া দেখিছে নাই, কি ধুনীয়া বাগান আছে কিনাৰত। এই চক বাগান, পুখুৰী, আকৌ বাগান, চাৰিওফালে বাগান, ধুনীয়া পুখুৰী, একদম ধুনীয়া। এইটো একচুৱেলি ক'বলৈ গ'লে মইতো চক, মই আপোনালোকে জানেই মোৰ কথা, এইটো খেল পাতিবলৈ বৰ ধুনীয়া হৈ আছে। অলপ আছে বাৰু কিবা কিবি, তথাপিতো খেল পাতিবলৈ বেয়া হোৱা নাই। কিন্তু চাই লওঁ, যদি পাৰোঁ কথা পাতিম, গৃহত আছে, ইয়াত মালিক আছে, সুধি চাম, ট্ৰাই এটা মাৰিম ন, কি কয়? আপোনালোকে এনেই কমেণ্ট কৰি জনাবচোন, খেল পাতিলে কেনেকুৱা হ'ব। মাছ দেখিলেই চাইজ, জাষ্ট পেলাইছিলেহে, খালি 2 মিনিটো নাই লগা মাছটো ধৰোঁতে। তো এবাৰ আপোনালোকে কমেণ্ট কৰিব যে ইয়াত খেল পাতিব পাৰি নে নোৱাৰি। ঠিক আছে, ভিডিঅ'টো সম্পূৰ্ণ চাব, ভাল হ'ব ভিডিঅ'। আপোনালোকে পুখুৰীটো চাওক এবাৰ, কি ধুনীয়া। মানে যদি হয় নহয়, খেলখন ফ্ৰী ষ্টাইল খেল খেলিব পাৰিব আপোনালোকে। মই মানে ক'লোঁ, মানে দুটা ছাইডৰ পৰা কাষ্ট কৰিলে মানে য'ত নহয়, ইয়াত ট্ৰাইংগল নহয়, নিজৰ ছাইডত ট্ৰাইংগল হ'ব পাৰে, বাকী এনেকৈ বহুত ছাইডৰ পৰা যদি ফিডাৰ মাৰে, যি মাৰে আপোনালোকে জুপি মাৰিলেও প্ৰব্লেম নাই। এইখন যদি হয় মানে বাই চান্স খেলিবলগীয়া হ'ব পাৰে, যদি খেলখন হয় ইয়াত মানে আপোনালোকে ফ্ৰী ষ্টাইল খেলিব পাৰিব। আছে তেওঁলোকৰ লগত কথা পাতি গম পালোঁ যে পুখুৰীটো মানে 4 স্কোৱাৰ্ড, মানে কিনাৰে কিনাৰেহে দটো বেছি, আৰু মাজলৈ ধৰক 5 ফুট মিনিমাম, মানে মেক্সিমাম 5 ফুট, আৰু 5 ফুট মানৰ দ আছে। মাছ ক'ত খেলিছে? কথা হ'ল কি, মাছ সোধোতে মাছো আছে, ৰূপচন্দা, গ্ৰাছ কাপ, ৰৌ, বাহু, আনকি কৈছে বৰালিও আছে। বৰালি চবতকৈ ডাঙৰহে আছে, 10 কেজিৰ পৰা ওপৰতহে আছে, 10 কেজি তলত নাই, 10 কেজি ওপৰত আছে। এতিয়া দানাও মাৰিম বুলি কৈছে, ভালেই হৈছে দিয়ক। ভিডিঅ'ত আপোনালোকে অন্ততঃ মাছ কেইটামান দেখিব দানা মৰাৰ লগে লগে, তো মাছবোৰ চাব। আৰু মোক আকৌ কৈছোঁ, মই কমেণ্ট কৰিব, কমেণ্ট কৰি জনাব যে খেল পাতিবলৈ হ'লে কেনেকুৱা হ'ব, পুখুৰীটো কেনেকুৱা হ'ব খেল পতা। ঠিক আছে, আপোনালোকে যদি কয় তেতিয়াহে আগবাঢ়িম। এনেও মই কথা পাতিম বাৰু তেওঁলোকৰ লগত, কিন্তু আপোনালোকে যদি কয় তেতিয়া মই আগবাঢ়িম আৰু এইটো কথাত, খেল এখন আয়োজন কৰাৰ চেষ্টা লগাম। কিন্তু আপোনালোকে কমেণ্ট কৰিব, ঠিক আছে। তো বেক চাইডে দেখিছে কেনেকৈ মাছে দানা খাবলৈ পাই খেলিছে, খাইছে, উৎপাত কৰি আছে।
মাছ নথকা নহয়, অসংখ্য আছে। আচলতে পুখুৰীটো ডাঙৰ কাৰণে ইয়াত গোটেই মাছখিনি আহি ইয়াত গোট খাব পৰা নাই। চাইডে চাইডে দানা মাৰে এনেকুৱাকৈ উৎপাত কৰিব। আৰু দেখিছে ন মাছ খেলিয়ে আছে, মাছ আছে নথকা নহয়। ভালো লাগিছে দেখি মাছখিনি খেলি আছে এইখিনিত। এই চুকটো এইটো চুকহে, এই চুকটো গছজোপাৰ ওপৰত উঠি লৈছোঁ মই আপোনালোকক দেখাবলৈ। চাওকচোন তো মই কথা পাতিম, মই আকৌ কৈছোঁ, আকৌ এবাৰ কৈছোঁ, আপোনালোকে যদি আপোনালোকৰ পচন্দ হৈছে, খেলিবলৈ মন আছে, আপোনালোকে কমেণ্টত জনাওক খেলখন পাতিব লাগে নালাগে। যদি লাগে কমেণ্ট কৰক, আৰু মই ইয়াত থকা যিকেইজন অ'নাৰ তেওঁলোকৰ লগত কথা পাতিম, তেওঁলোকৰ লগত যোগাযোগ কৰি খেলখনৰ ব্যৱস্থা কৰিম আপোনালোকৰ কাৰণে অকল। গোটেই এৰিয়াটো আপোনালোকক দেখালোঁ, মাছ খেলিয়ে আছে এতিয়াও চাই আছে আপোনালোকে মোৰ বেগত মাছ খেলি আছে। মই আপডেট দিম, খেল যদি হয় কেতিয়া হ'ব কি কথা প্ৰতিটো আপডেট পাই থাকিব। আৰু অকল এইটো ভিডিঅ'ই নহয়, আৰু ভিডিঅ' পাব যদিহে হয়। মই কোৱা নাই হ'ব বুলিয়ে কোৱা নাই, মই কৈছোঁ যে যদি হয়, আপোনালোকে যদি বিচাৰে খেল হ'ব, কথা পাতি মই যেনে তেনে হ'লেও আয়োজন কৰিম আপোনালোকৰ কাৰণে। আৰু বিশেষ তেনেকৈ একো নাপাতোঁ, ভিডিঅ'টো যিমানটো হৈছে বৰ ডাঙৰ বনাবলৈ বিচৰা নাই, সৰুকৈ বনাইছোঁ। চাব, সম্পূৰ্ণ চাব, চাই লৈ এদিন আৱাজ দিছে নাই, আৱাজ শুনক। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু ছাবস্ক্ৰাইব বটনৰ কাষত থকা বেল আইকনটো টিপি অল কৰি ল'ব, যাতে মই ভিডিঅ' দিলে আপোনালোকে সোনকালে চাব পাৰে আৰু চাব। তো আজিলৈ ৰাখোঁ, ধন্যবাদ, জয় আহোম।